ৰাজ্যত 514 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ 48 গৰাকী ধৰা পৰাৰ পূৰ্বে সোমবাৰৰ দিনটোত অসমত ধৰা পৰিছিল আন 74 জন কোভিড আক্ৰান্ত বহিৰাজ্যৰ পৰা আহি বৰ্তমান কোৱাৰেণ্টাইন চেণ্টাৰত থকা বহু লোকৰে দেহত ধৰা পৰিছে কোভিড-19ৰ অৱস্থিতি 514 দিনটোত 122 জন বৃদ্ধি পালে কোভিড আক্ৰান্তৰ সংখ্যা অসমত ক্ৰমে অধিক হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত 25 মে বিয়লি 5:50 হিমন্ত বিশ্ব শৰ্মাৰ টুইট নতুনকৈ বৃদ্ধি 48 জন কোভিড-19 পজিটিভ ইয়াকে লৈ অসমত 414 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা কৰিমগঞ্জৰ 16 জন লখিমপুৰৰ 8 জন গুৱাহাটী কোৱাৰেণ্টাইন চেণ্টাৰৰ 8 জন কাছাৰত 5 জন হাইলাকান্দিত 4 জন দক্ষিণ শালমৰাত 3 জন নলবাৰীত 2 জন আৰু মৰিগাঁও গোৱালপাৰাত এজনকৈ আক্ৰান্ত কোভিড-19ত ইয়াৰ পূৰ্বে দিনৰ 1:15 হিমন্ত বিশ্ব শৰ্মাৰ টুইট নতুনকৈ বৃদ্ধি 39 জন কোভিড-19 পজিটিভ পুৱা 8:50 আছিল হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো আসাম কোভিড কাউণ্ট টুইট 35 জন নতুন আক্ৰান্ত দুইটা টুইটৰ পৰিসংখ্যা অনুসৰি দিনটোত গোলাঘাটত সৰ্বাধিক কৰোনা আক্ৰান্তৰ সংখ্যা দিনটোতে গোলাঘাটত ধৰা পৰিল 53 গৰাকীৰ লোকৰ গাত কৰোনাৰ অৱস্থিতি কোৱাৰেণ্টাইন চেণ্টাৰত থকা আটাইকেইজন কোভিড-19 আক্ৰান্তকে প্ৰেৰণ কৰা হৈছে গোলাঘাটৰ কোভিড-19 চিকিৎসালয়লৈ এটা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা অৰ্থাৎ মহেশ্বৰী ভৱন এই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা আজি 18 জন পজিটিভ আহিলে তেওঁলোক যোৱা আজি 3 দিনৰ আগৰ যিখন চেন্নাইৰ পৰা ইয়ালৈ শ্ৰমিক এক্সপ্ৰেছ আহিছিলে সেই শ্ৰমিক এক্সপ্ৰেছতে তেওঁলোক ইয়ালৈ আহিছিলে দেওবাৰলৈ কৰোনা মুক্ত জিলা হৈ থকা ধেমাজিত সোমবাৰৰ দিনটোত ওলাল 4 জন কোভিড-19 পজিটিভ পুৱাই কোভিড-19 পজিটিভ ওলোৱা যুৱকজন ধেমাজিৰ বৰদলনিৰ দিহিঙীয়া গাঁৱৰ নীলমণি বৰগোহাঁই চেন্নাইৰ পৰা ৰেলেৰে ডিব্ৰুগড়লৈ আহিছিল যুৱকজন ধেমাজি তিলিজানস্থিত কোৱাৰেণ্টাইন চেণ্টাৰত স্ক্ৰিনিং টেষ্ট কৰোৱাৰ সময়ত পোৱা গৈছিল অধিক উষ্ণতা নিশা স্বাব টেষ্টৰ ফলাফলত আহিল কৰোনা পজিটিভ বৰ্তমান ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে নীলমণি বৰগোহাঁই কৰিমগঞ্জ জিলাত নতুনকৈ কৰোনা আক্ৰান্ত হ'ল 5 জনকৈ যুৱক মুম্বাইৰ পৰা উভতি আহিছিল 5 জন ইয়াৰে 4 জন কাছাৰ জিলাৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকাৰ বিপৰীতে দেবুদাস নামৰ আন এজন আছিল কৰিমগঞ্জ জিলাৰ লোৱাৰপুৰা আদৰ্শ বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত নিশাই আটাইকে প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ ইয়াৰ উপৰিও শিৱসাগৰৰ 2 জন কোকৰাঝাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ 6 জন আৰু যোৰহাটৰ এজনৰ দেহত পোৱা গৈছে কোভিড-19ৰ অৱস্থিতি বেদবাৰী বৰপাত্ৰ গাঁৱৰ প্ৰাৰ্থনা বৰপাত্ৰ গোহাঁই তেওঁ দিল্লীত আছিলে যোৱা 18 মেৰ দিনা দিল্লীৰ পৰা আহি তেওঁ যোৰহাটৰ কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হৈছিলহি আৰু তেওঁ এটা চেণ্টাৰ কল চেণ্টাৰত তেওঁ তাত কাম কৰি আছিল বোকাজানত পুনৰ এজনৰ দেহত ওলাল কোভিড-19 পজিটিভ আক্ৰান্ত যুৱকজনৰ নাম মহেন্দ্ৰ হেমব্ৰম চেন্নাইৰ পৰা আহিছিল যুৱকজন 18 মেৰ পৰা বোকাজানৰ প্ৰিয়ংকা লজত কোৱাৰেণ্টাইনত আছিল যুৱকজন এই যুৱকজনৰ সৈতে তিনি পাৰ্বত্য জিলাত চিনাক্ত সৰ্বমুঠ 13 জন কোভিড পজিটিভ ৰোগী আনহাতে কোভিড-19 পজিটিভ ওলাই আছে ছুপাৰ স্প্ৰেডাৰ মংৰু চাহানীৰ সংস্পৰ্শলৈ অহা লোক গুৱাহাটী মহানগৰীত আক্ৰান্ত কমলেশ চৌধুৰী আৰু সনু ৰায় এই দুইজনেই আহিছিল মংৰু চাহানীৰ সংস্পৰ্শলৈ দুইজনেই আছিল ভূতনাথৰ বিহাৰপট্টিৰ কণ্টেইনমেণ্ট জোনত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটি চমু বাণিজ্যিক বিৰতিৰ ৰাজ্যত অব্যাহত থকা কৰোনাৰ সংহাৰৰ মাজতে জিএমচিএচৰ পৰা আজি 3 গৰাকী কৰোনা আৰোগ্যক মুকলি কৰি দিয়া হয় আৰোগ্যসকল হ'ল ক্ৰমে নিতুৰ খাউট কণমানি শিশু চম্পা বৰা আৰু বাসুদেৱ পাটোৱাৰী
তিনিওগৰাকী GMCHত চিকিৎসাধীন হৈ আছিল। মুম্বাইৰ পৰা আহিছিল তিনিওগৰাকী। GMCHত আজি সাংবাদিকক সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰি দিলে তিনিওজনকে। আৰু বৰ্তমানলৈকে ৰাজ্যত কৰোনাত আৰোগ্যৰ সংখ্যা 62 গৰাকী। GMCHৰ পৰা আজি তিনিগৰাকী কৰোনা আৰোগ্যক মুকলি কৰি দিয়া হয়। আৰোগ্যসকল হ'ল ক্ৰমে নিতুল সাউদ, কণমানি শিশু চম্পা বৰা আৰু বাসুদেৱ পাটোৱাৰী। তিনিওগৰাকী GMCHত চিকিৎসাধীন হৈ আছিল। মুম্বাইৰ পৰা আহিছিল তিনিওজন। GMCHৰ আজি সাংবাদিকক সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰি দিলে আটাইকেইজনকে। আৰু বৰ্তমানলৈকে ৰাজ্যত কৰোনাত আৰোগ্য লাভ কৰিলে 62 গৰাকী আক্ৰান্তই। ইয়াতে গুৱাহাটী মেডিকেল কলেজৰ পৰাও আমি 3 গৰাকী পেচেণ্টক ৰিলিজ কৰিব খুজিছোঁ। চম্পা বড়ো, তেওঁ গোলাঘাটৰে হয়, 13 বছৰীয়া ছোৱালী। বম্বেত তেওঁ SRCC হস্পিটেলত অপেন হাৰ্ট চাৰ্জাৰীৰ কাৰণে গৈছিলে। অপেন হাৰ্ট চাৰ্জাৰী কৰি যোৱাৰ পিছত তেওঁ ঘূৰি আহিব পৰা নাছিলে বহুত দিন। আমাৰ যেতিয়া কেঞ্চাৰ পেচেণ্টসকলৰ বাবে আমি বাছ আনিছিলোঁ, তেতিয়া সেই বাছতে তেখেত আমাৰ লগত আহিলে। কিন্তু চম্পা পজিটিভ হ'ল, মাক পজিটিভ নহ'ল, পুষ্পা শইকীয়া পজিটিভ হোৱা নাছিলে। কিন্তু যেতিয়া মই সুধিলোঁ মাকক যে ছোৱালীজনীৰ পজিটিভ হ'ল, আপুনি কি কৰিব? বোলে ময়ো থাকিম। প্ৰায় বহুদিন ধৰি মাক আৰু জীয়েক একেলগে আমাৰ GMCHত থাকিলে, কিন্তু মাক পজিটিভ নোহোৱাকৈয়ে ওলাই গ'ল। যদিও মাকে বহুত ডাঙৰ ৰিস্ক এটা লৈছিলে, কিন্তু ভগৱানৰ আশীৰ্বাদত একেলগে একে ৰুমত থকাৰ পিছতো তেওঁ পজিটিভ নহ'ল। আচলতে মই সেইটো কথা ক'বৰ কাৰণে আপোনালোকক মাতিছিলোঁ, নহ'লে ৰিলিজটো একেটা দিন হৈয়ে থাকিব। একেটা ৰুমতে পুষ্পা শইকীয়া, চম্পা বৰা আমাৰ মেডিকেল কলেজত থাকিলে। প্ৰায় 11 দিন একেলগে ৰুমত থকাৰ পিছতো মাকৰ বেমাৰ নহ'ল। আৰু আমি মাকৰ ওপৰতো 3টা টেষ্ট কৰিলোঁ, তথাপিতো মাক পজিটিভ হোৱা নাই। অফক'ৰ্ছ ছোৱালীজনী পজিটিভ হৈছিল যদিও তেওঁ ঠিক হ'ল। আৰু হাৰ্টৰ অপাৰেশ্যনৰ পিছতো COVID-19ৰ পৰা সুস্থ হৈ উঠাটো এইটো এটা আমাৰ সকলোৰে কাৰণে খুব ভাল কথা। 13 তাৰিখে তেওঁক আমি ছোৱালীজনীক, কণমানি শিশুটিক আমি পজিটিভ হিচাপে পাইছিলোঁ। 23 আৰু 24 তাৰিখে আমি 2 গৰাকীকে নিগেটিভ হিচাপে আমি পালোঁ। তাৰপিছত বাকী আমাৰ নিতুল সাউদ আৰু বসুদেৱ পাটোৱাৰী, এওঁলোকো বম্বেত গৈছিলে আমাৰ পেচেণ্টৰ লগত, কেঞ্চাৰ পেচেণ্টৰ লগত। তেওঁলোক আহোঁতে আমাৰ ৰোগে তেওঁলোকক পালে, তেওঁলোক পজিটিভ হ'ল। কিন্তু তেওঁলোকো আজি 2টা টেষ্ট আমি উপৰ্যুপৰি কৰাৰ পিছত তেওঁলোক নিগেটিভ হ'ল। ASTCৰ বাছ চালকৰ লগতে পৰিচালকলৈ পৰিবহণ বিভাগৰ কঠোৰ নিৰ্দেশ। বহিৰাজ্যৰ পৰা অহা লোকক অনা নিয়া কৰাৰ সময়ত বাছ চালকে পৰিধান কৰিব লাগিব PPE কিট। লগতে যাত্ৰীৰ সংস্পৰ্শলৈ আহিব নোৱাৰাকৈ প্লাষ্টিক কভাৰেৰে ড্ৰাইভাৰৰ কেবিন সুৰক্ষিত কৰাৰ নিৰ্দেশ দিয়ে বিভাগে। এতিয়াৰে পৰা ASTCৰ চালক পৰিচালকলৈ অধ্যক্ষৰ কঠোৰ নিৰ্দেশ। যদি বহিৰাজ্যৰ পৰা অহা লোকক অনা নিয়া কৰে, তেন্তে বাধ্যতামূলকভাৱে পৰিধান কৰিব লাগিব PPE কিট। কেৱল গুৱাহাটীতে নহয়, অন্য জিলাৰ কৰ্মচাৰীসকলেও গ্ৰহণ কৰিব লাগিব একেই পথ। সোমবাৰে এই ঘোষণা ASTCৰ অধ্যক্ষ অশোক ভট্টৰায়ৰ। এতিয়া আমি সকলো বাছ, যিকেইখন বাছ বহিৰাজ্যৰ পৰা অহা যাত্ৰীক যাতায়াত কৰাই আছে, সেই প্ৰচেছত ইনভলভ হোৱা বাছৰ ড্ৰাইভাৰ, হেণ্ডিমেনকে ধৰি সকলোকে আমি PPE কিট পিন্ধি নিজে সুৰক্ষিত হৈ ৰাইজৰ সেৱা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি ইতিমধ্যে অসমত আমাৰ 10টা ডিভিজন আছে, প্ৰত্যেক ডিভিজনলৈকে আমি PPE কিট আমি যোগান ধৰিছোঁ। এতিয়া আমাৰ গুৱাহাটীৰ ভিতৰত আৰু গুৱাহাটীৰ বাহিৰত মিলাই প্ৰায় 450 বাছ চলি আছে। তাৰ ওপৰঞ্চি ৰেল ষ্টেচনৰ পৰা বা আজিৰ পৰা বিমান সেৱা তাতো আমাৰ বাছ চলি আছে। ASTCৰ অধ্যক্ষ অশোক ভট্টৰায়ে সোমবাৰে আনুষ্ঠানিকভাৱে মহানগৰীৰ বাছ কৰ্মচাৰীসকলৰ মাজত বিতৰণ কৰে PPE কিটসমূহ।
ASTC কৰ্তৃপক্ষই ৰাজ্যৰ 10টা ডিভিজনলৈ প্ৰেৰণ কৰিছে প্ৰয়োজনীয় PPE কিট যিসমূহ বাছে বহিৰাজ্যৰ পৰা অহা লোকক অনা নিয়া কৰিব সেইসমূহ চেনিটাইজ কৰাৰ ব্যৱস্থাও কৰিছে ASTCয়ে লগতে চালক পৰিচালকক যাত্ৰীসকলৰ সংস্পৰ্শলৈ আহিব নোৱাৰাকৈ ড্ৰাইভাৰ কেবিনক কৰা হৈছে প্ৰটেক্টিভ কেবিন য'ত চালক আৰু যাত্ৰীৰ মাজত থাকিব এখন প্লাষ্টিকৰ কাভাৰ লক্ষণীয়ভাৱে আজিৰ পৰা ঘৰুৱা বিমান সেৱা মুকলি হোৱাৰ পিছতে ASTCৰ বাছেৰে বিভিন্ন জিলাৰ লগতে গুৱাহাটীত কোৱাৰেণ্টাইন চেণ্টাৰলৈ যাত্ৰীসকলক নিয়া কাম আৰম্ভ কৰিছে ৰাজ্যত বৰ্তমান প্ৰায় 450খন বাছে ৰেল ষ্টেচনসমূহৰ পৰা নিজ নিজ গন্তব্যস্থানলৈ পৰিবহণ কৰিছে প্ৰায় 12,000 বহিৰাজ্যত আবদ্ধ হৈ থকা লোকক ঋতিক কৌশিকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শংকিত হৈ পৰিছে কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহৃত হোটেল লজৰ কৰ্মচাৰীসকল হোটেল লজৰ কৰ্মচাৰী সুৰক্ষাৰ প্ৰতি প্ৰশাসনে পিঠি দিয়াৰ অভিযোগ উত্থাপন কৰিছে অল আছাম হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনে কৰ্মচাৰী স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰিছে হোটেল কৰ্মচাৰী সন্থাই সম্পূৰ্ণ আমাৰ সেইখিনি ক্ষেত্ৰত আমাৰ হোটেলখিনি ইমান গুৰুত্ব দিয়া নাই যিমানখিনি দিব লাগিছিলে এতিয়া ষ্টাফখিনি অলপ ভয় খাই আছে সাপোজ বহুতকেইটা তেনেকুৱা খবৰ আহিছে যিখিনি হোটেলত কোৱাৰেণ্টাইন কৰিছে সেই হোটেলখিনি যিখিনি পেচেণ্ট বা গেষ্ট পঠাইছে তো তেওঁলোকে যেতিয়া তাত আছে 2 দিন বা 3 দিনৰ পিছত ৰিপৰ্টটো আহে অহাৰ পিছত সেই হোটেলখনৰ সময়মতে ধৰক যিটো আপোনাৰ চেনিটাইজাৰ ব্যৱস্থা বা যিখিনি ৰুমটোক ক্লিন কৰা বা ষ্টাফখিনিক গাইডলাইন দিয়া এইখিনি ব্যৱস্থা সম্পূৰ্ণ মানে সঠিকভাৱে হোৱা নাই আৰু ষ্টাফখিনিও এটা ভয় খাই আছে ষ্টাফখিনিক যাতে সুৰক্ষাৰ ক্ষেত্ৰত অলপ তেওঁলোকক যাতে গাইড কৰে চাবুৱাৰ নৃশংস হত্যাকাণ্ডৰে জড়িত 12জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এক ভূমি বিবাদক কেন্দ্ৰ কৰি শনিবাৰে চাবুৱা বাইপাছত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড 14-15জনীয়া নৰপিশাচৰ এটা দলৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল পৰাগজ্যোতি নেওগ নামৰ এজন দুৰ্ভগীয়া যুৱকে এটা নৃশংস হত্যাকাণ্ড আৰু 12জন হত্যাকাৰী আটাইকেইজনেই আৰক্ষীৰ জালত মন কৰক এইকেইটা হত্যাকাৰীলৈ শনিবাৰে নিশা চাবুৱাত সংঘটিত হৈছিল এটা চাঞ্চল্যকৰ হত্যাকাণ্ড ভূমি বিবাদৰ পৰিণতিতেই 14-15জনীয়া এটা দলে হত্যা কৰিছিল পৰাগজ্যোতি নেওগ নামৰ এজন যুৱকক আৰু তাৰ পিছতেই আৰক্ষীয়ে এই হত্যাকাণ্ডৰ তদন্ত চলাই গ্ৰেপ্তাৰ কৰে এই হত্যাকাৰীকেইটা চাবুৱা কলাপাৰী গাঁৱৰ এই 12টা অভিযুক্ত ঘাতকৰ নাম ক্ৰমে গণেশ সোৰেন ৰাজীৱ সোৰেন কুলদীপ হেমব্ৰম মনোজ সোৰেন মহেশ মাৰাণ্ডী ৰাজু মাটি ৰমেশ সোৰেন শংকৰ সোৰেন পৰেশ সোৰেন দীনেশ সোৰেন ৰমেন সোৰেন আৰু বিষ্ণু সোৰেন পৰিকল্পিত হত্যাকাণ্ড দেখাই লাগিছে কাৰণ ইয়াত আমাৰ বাইপাছৰ কাষত মানে ব্যৱসায় বাণিজ্যৰ কাৰণে নিজে দোকানবোৰ বনাই লৈছে আৰু যাৰ জ্ঞাতি মানুহ যোন জ্ঞাতি আছে মানে তাৰ মাত্ৰ কাষৰ মাধ্যমত আছে সিহঁতৰ মানে সিহঁতি দোকান পোহাৰ বহাব নিদিয়াৰ ক্ষেত্ৰত এনেকুৱা কাজিয়া পেচালটো হৈছে আৰু মানে হেৰি কৰিছে সেইজন ল'ৰাজন কোনো কাজিয়া পেচাল কৰা ল'ৰা তেনেকুৱা ধৰণৰ ল'ৰা নহয় মানে আমি সৰুৰ পৰা লগ পাওঁ আমাৰ দাদা সম্বন্ধীয় হয় দাদাই হয় ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত বানৰ সংহাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা নামি অহা পানীয়ে সৃষ্টি কৰিছে বিভীষিকাৰ ইফালে ভূটানৰ পৰা নামি অহা পানীৰ ফলত ফেনে ফুটুকাৰে বৃদ্ধি পাবলৈ ধৰিছে নোৱা নৈৰ পানী কৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ সংহাৰ বানে একাংশৰ ঘৰ দুৱাৰ বুৰাই পেলোৱাৰ লগতে উটুৱাই নিছে বাট পথ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা হঠাৎ নামি অহা ঢলত নিমিষতেই বানত প্লাবিত হ'ল দুধ নৈ কেইবাখনো গাঁও বহু পৰিয়ালৰ বাসগৃহ আৰু চোতালত একাঠো পানী গোৱাবাৰী জনামাৰীৰ নিৰ্মীয়মান এটা গড় কাপ্তানী পথৰ দুটা অংশও উটুৱাই নিলে পানীয়ে
ইফালে দুধনৈ চহৰৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 46 নম্বৰ ৰাজ্যিক ঘাইপথত সৃষ্টি হৈছে কৃত্ৰিম বান্ধ। এতিয়া পিছফালে যে এটা ৰাস্তা আছে PWD ডিপাৰ্টমেণ্টৰ অলপ ভুল আছে, তাতে য'ত মানে ডাঙৰ ডাঙৰ বক্স কালভাৰ দিব লাগিছিল তাত দিছে সৰু হোম পাইপ, আৰু য'ত মানে কালভাৰ আছে আগতে ব্ৰিজ আছিল সেই ব্ৰিজখন উঠাই কালভাৰ দিছে, সৰু কালভাৰ দিছে, সেইটো বহুত ভুল হৈছে। গতিকে তাৰ ফলত আমাৰ এইখিনিত বহুত যথেষ্ট ক্ষতিসাধন হৈছে আমাৰ এইখিনি অঞ্চল। বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু মেঘালয়ৰ পৰা নামি অহা ঢলে কাল ৰূপ ধাৰণ কৰিছে গোৱালপাৰাত। বানাক্ৰান্ত লোকে ইতিমধ্যে আশ্ৰয় লৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত। 2014 আৰু 4 যেনেকৈ ভয়ানক দুৰ্যোগ হৈছিলে সেই লৈ মানুহকেইটা মানে আতংকিত হৈ গৈছে। জলমগ্ন হ'ল নলবাৰী চহৰো। চহৰখনৰ প্ৰতিটো পথ উপপথ বুৰ গ'ল কৃত্ৰিম বানত। পৌৰসভাৰ অকৰ্মণ্যতা আৰু স্থানীয় বিধায়কৰ নিৰ্বিকাৰ ভূমিকাৰ বাবে নলবাৰীবাসীয়ে ফল ভুগিবলগীয়া হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। নলবাৰী চহৰৰ প্ৰতিটো আলিয়ে গলিয়ে একাঠু পৰ্যন্ত পানী, অন্তত ৰাতি বৰষুণ অহাৰ কাৰণে পানীৰ কিছু প্ৰকোপ কমিছে। অন্তত যোৱা ৰাতিও যদি বৰষুণ আহি থাকিলে আজি গোটেই সমগ্ৰ নলবাৰী চহৰৰ প্ৰতিটো আলি গলি আৰু নলবাৰীৰ ঘৰবিলাকৰ আলিৰ তলত ধৰা এই ক্ষেত্ৰত যোৱা কিছুদিনলৈকে থকা বিজেপি নেতৃত্বাধীন পৌৰসভাই আৰু নলবাৰী উন্নয়ন প্ৰাধিকৰণে নলবাৰীৰ আলিয়ে গলে দেশত বিভিন্ন উচ্চ স্তৰৰ বিল্ডিং প্ৰতিষ্ঠা হৈছে, কিন্তু সেইবিলাক বিল্ডিঙে নলা নৰ্দমা নীতি নিয়ম নমনাৰ ফলত আজি নলবাৰী চহৰখন জলমগ্ন হৈছে। ইফালে নোৱানৈ মথাউৰি ছিঙি মঙলদৈ ভুটীয়াচাঙত বানৰ সংহাৰ। বানত বুৰ গ'ল সকলো বাট পথ। ভুটীয়াচাঙৰ কাষৰীয়া গাঁও চেংৰিমাৰী বানত প্লাবিত হোৱা লগতে ভূটান পাহাৰৰ পৰা নামি অহা পানীৰ ফলত ফেনে ফুটুকাৰি বৃদ্ধি পাব ধৰিছে নোৱানৈৰ পানী। ঠায়ে ঠায়ে মথাউৰি ছিঙি মঙলদৈ ভুটীয়াচাং পথ বুৰাই পেলোৱাৰ লগতে 2 নম্বৰ কলাইগাঁওকে ধৰি বহুকেইখন গাঁও জলমগ্ন হয়। ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। COVID-19 সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে স্থাপন কৰা হৈছে বহু কোৱাৰেণ্টাইন চেণ্টাৰ। প্ৰতিদিনাই এই চেণ্টাৰসমূহত সংঘটিত হৈ আহিছে সৰু বৰ বিভিন্ন ঘটনা। এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ ৰিপৰ্ট। ৰাজ্যৰ কোৱাৰেণ্টাইন চেণ্টাৰসমূহত ক'ত কি পৰিৱেশ দিব খুজিছো কেইটামান কোৱাৰেণ্টাইন চেণ্টাৰৰ খবৰ। দেওবাৰে নিশা ধুমুহাই উৰুৱাই নিলে মেঘালয়ৰ গাৰোপাহাৰ জিলাৰ থাপাত থকা এটা কোৱাৰেণ্টাইন চেণ্টাৰ। তাৰ পিছতে হাহাকাৰৰ সৃষ্টি হৈছে কোৱাৰেণ্টাইন চেণ্টাৰটোত থকা 4গৰাকী যুৱকৰ মাজত। আমি ভাত খাই আছিলো, ভাতটো আমি খাবই নাপালো, এইটো চাওক। ইফালে বহিৰাজ্যৰ পৰা স্বগৃহলৈ উভতি অহা যুৱকক কোৱাৰেণ্টাইন কৰাক লৈ বাক্সাত স্বাস্থ্য বিভাগে লৰা ধেমালি কৰা পৰিলক্ষিত হৈছে। যোৱা 18 মেত ইন্দোৰৰ পৰা চাইকেলেৰে যাত্ৰা কৰিছিল অসমৰ প্ৰায় 20গৰাকী কোম্পানীত কাম কৰা যুৱক। ইয়াৰ পিছত মধ্যপ্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগত চৰকাৰী আতিথ্যৰে বাছ ৰেল আদিৰে পঠোৱাৰ পিছত যোৱা 23 মেত এই 20জনীয়া দলটো উপস্থিত হৈছিল অসম-বংগ সীমান্তত। পিছে এই যুৱককেইজনক কোৱাৰেণ্টাইন চেণ্টাৰলৈ পঠিওৱাৰ নামত নগুনাকতি কৰাৰ অভিযোগ উত্থাপন হৈছে। বক্সিৰ পৰা ছাগলীয়া তাৰ পৰা ইমান কষ্ট কৰি আহিব লগা হৈছে, যিয়ে সহায় কৰা নাছিলে প্ৰথমতে। ইফালে দেওবাৰে সোণাৰী মহাবিদ্যালয়ত থকা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা 2 যুৱকে কৰা পলায়নৰ চেষ্টাই সোমবাৰেও নগৰখনৰ ৰাইজৰ মাজত আতংক বিয়পুৱায়। গুজৰাটৰ পৰা খোজকাঢ়ি 19 দিনত নিজ গৃহ চৰাইদেউ জিলাৰ বৰহাটত আহি উপস্থিত হৈছিল কোৱাৰেণ্টাইনত থকা কৰণ বাগ আৰু বহিৰাজ্যৰ পৰা অহা সাপেখাতিৰ ৰাজকুমাৰ ওৰাঙে। কিন্তু দেওবাৰে সন্ধিয়া সোণাৰী মহাবিদ্যালয়ৰ পিছফালৰ দেৱাল পাৰ হৈ পলায়নৰ চেষ্টা কৰাৰ পিছতেই অঞ্চলটোৰ ব্যৱসায়ীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। মানে আমি 3 দিনৰ পৰা ফ্ল' কৰি আছো, বুজিছে নাই? যি সময়ত কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা একাংশ যুৱকে পলায়ন কৰাৰ ঘটনা সংঘটিত হৈছে, এই সময়ত সুদীৰ্ঘ 22টা দিন পুনেৰ পৰা চাইকেল চলাই আহি দেওবাৰে তেজপুৰত উপস্থিত হোৱা এজন যুৱকে স্বাস্থ্য পৰীক্ষাৰ বাবে স্বেচ্ছাই উপস্থিত হ'ল তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰত। দিনে ৰাতি মানে কিমান টাইম 12টা বজাৰ পৰা চলা, মানে তাতে শুই যাওঁ ক'ত যাওঁ। ইফালে পেছাত গাড়ী চালক এজন যুৱক কোৱাৰেণ্টাইন চেণ্টাৰত নথকাক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তেজপুৰত। তেজপুৰৰ চিত্ৰলেখানগৰ নিবাসী তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাক্তৰ মল্লিকা বৰ্মনৰ ঘৰত ভাড়াত থকা যুৱকজনে কেইদিনমান পূৰ্বে বহিৰাজ্যৰ পৰা আবদ্ধ লোকসকলক বাছেৰে আনিছিল যদিও বাছ যাত্ৰীৰ সমান্তৰালকৈ তেওঁ কোৱাৰেণ্টাইন শিবিৰত থকাটো বিচাৰিছিল অঞ্চলটোৰ লোকসকলে।
কিন্তু যুৱকজন কোৱাৰেণ্টাইন নোহোৱাত শংকিত হৈ পৰে চিত্ৰলেখা নগৰবাসী। ৰাইজৰ অভিযোগৰ ভিত্তিত এই যুৱকজনক কোৱাৰেণ্টাইন কৰিবলৈ স্বাস্থ্য বিভাগৰ এটা দল আহোঁতেই সন্ধিয়া পলায়ন কৰে এই যুৱকজনে। ইয়াৰ পিছত অঞ্চলবাসীয়ে তেওঁক সমীপৰ এখন হাবিৰ পৰা কৰায়ত্ব কৰি চমজাই দিয়ে স্বাস্থ্য বিভাগক। তেখেতক এতিয়া টেষ্ট কৰিব লৈ যোৱা হ'ব চেম্পল ল'বলৈ, কিয়নো তেওঁ আমাক কোনো কাগজ দেখাব নোৱাৰিলে যোনখিনি তেওঁ কৈ আছে। ইফালে এক কদৰ্যময় পৰিৱেশৰ মাজত কোৱাৰেণ্টাইন কেন্দ্ৰত একাংশ লোকক থাকিবলৈ দিয়াৰ অভিযোগ উঠিছে সৰুপথাৰত। সৰুপথাৰৰ উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ ভিতৰচৰা অতি অপৰিষ্কাৰ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। নিউজ 18লৈ এগৰাকী মহিলাই প্ৰেৰণ কৰিছে এটা ভিডিঅ' য'ত বন্দী হৈছে কেন্দ্ৰটোৰ মহিলাসকলক ৰখা কোঠাসমূহৰ অপৰিষ্কাৰ ৰূপটো। দিল্লীৰ পৰা অহা এতিয়া কমচে কম 11:30 বজাৰ পৰা আমি এইটো ৰুমত আছো না, এতিয়ালৈকে কোনো চাফ চুতৰ আছে। এয়া ধুবুৰীৰ দৃশ্য। ধুবুৰীৰ কোৱাৰেণ্টাইন চেণ্টাৰত যথোপযুক্ত খাদ্য সামগ্ৰী নোপোৱাৰ অভিযোগ তুলি এইদৰে প্ৰতিবাদ কোৱাৰেণ্টাইন শিবিৰত থকা একাংশ লোকৰ। ৰাতিপুৱা 10টামান বজাত অলপ মুড়ি দিছে, অলপ নাস্তা দিছে, খাই পেলাই ল'ৰা ছোৱালী এই মুহূৰ্তত এতিয়া 4টা বাজি যায়, এতিয়া খাৱাৰ কোনো উদ্দেশ্য নাই। কোনো মানুহ ইয়াতে আহিব নালাগে। ইফালে প্ৰতিবাদৰ বিপৰীতে আন এক দৃশ্য। বটদ্ৰৱাৰ কোৱাৰেণ্টাইন কেম্পত ঈদ উপলক্ষে বিধায়িকা আঙুৰলতাই বিতৰণ কৰিলে সুস্বাদু খাদ্যৰ লগতে ফল মূল। বহিৰাজ্যৰ পৰা অহা 58গৰাকী লোকক বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ এই কোৱাৰেণ্টাইন কেম্পত কোৱাৰেণ্টাইন কৰা হৈছে। বিধায়িকা আঙুৰলতা ডেকা বাইদেউৰ তত্বাৱধানত আৰু জিলা প্ৰশাসনৰ সহযোগত খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে আজি স্পেচিয়েলি ঈদ উপলক্ষে। কৰিমগঞ্জ জিলাৰ পাথৰকান্দি সমষ্টিৰ দুটাকৈ চেণ্টাৰত নিজে তদাৰক কৰিছে সমষ্টিৰ বিধায়ক ক্ৰিষ্টেন টোপালে। এই 2-3জনৰ অভিযোগ আছে যে পানীৰ এটা প্ৰব্লেম আছে। এইটো এতিয়ালৈকে আমাৰ চিঅ' সাহেব আছে, আমাৰ অচি, তেওঁলোকে মিলি PHC মানুহ আহিছে ইয়াত, তেওঁলোকে এইটো চল্ভ কৰি দিব। ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে হুজাইত কোৱাৰেণ্টাইন শিবিৰত লাগিল হৈছৈ। কোৱাৰেণ্টাইনত থকা এজন যুৱকৰ অদ্ভুত কাণ্ড। কোৱাৰেণ্টাইনত ৰখা হোটেলৰ ছাদত উঠি যুৱকৰ চেলফি। হুজাইৰ লাক্সাৰী পাৰ্ক হোটেলত সংঘটিত হয় এই ঘটনা। পুনৰ জনাইছো, হুজাইৰ লাক্সাৰী পাৰ্ক হোটেলত সংঘটিত হয় এই ঘটনা। চেলফি তুলি থকাৰ সময়তে ৰাইজৰ মাজত লাগিল হৈছৈ। আমি দৃশ্য দেখুৱাইছো হুজাইৰ কোৱাৰেণ্টাইন শিবিৰত অদ্ভুত কাণ্ড। এজন যুৱকৰ এই অদ্ভুত কাণ্ড। কোৱাৰেণ্টাইনত ৰখা হোটেলৰ ছাদত উঠি যুৱকে চেলফি উঠিবলৈ গ'ল। হুজাইৰ লাক্সাৰী পাৰ্ক হোটেলত সংঘটিত হ'ল এই ঘটনা। চেলফি তুলি থকাৰ সময়তে ৰাইজৰ মাজত লাগিল তীব্ৰ হৈছৈ। অসমত উপস্থিত হৈ নিউজ 18ক ধন্যবাদ জনালে গুজৰাটত থকা এটা কোম্পানীত নিয়োজিত হৈ থকা অসমৰ একাংশ যুৱকে। 14 মে'ত নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হৈছিল গহপুৰৰ 10জন যুৱকৰ লকডাউনৰ ফলত গুজৰাটত আবদ্ধ হৈ থকাৰ বাতৰি। আৰু নিউজ 18ত এই বাতৰি সম্প্ৰচাৰৰ পিছতেই তৎপৰতাৰে তেওঁলোকক অসমলৈ অনাৰ ব্যৱস্থা কৰে অসম চৰকাৰে। আমাৰ ফালৰ পৰা নিউজ 18ক ধন্যবাদ জনালো। নিউজ 18 অসম নৰ্থ ইষ্টক ধন্যবাদ। আমাৰ ফালৰ পৰা নিউজ 18ক ধন্যবাদ জনালো। লকডাউনৰ সময়ত গুজৰাটত আবদ্ধ হৈ থকা অসমীয়া যুৱকৰ যোৱা 14 মে'ত নিউজ 18 অসম নৰ্থ ইষ্টত প্ৰকাশ পাইছিল গহপুৰৰ 10জন যুৱক লকডাউনৰ ফলত গুজৰাটত আবদ্ধ হৈ পৰাৰ বাতৰি। নিউজ 18ত এই বাতৰি সম্প্ৰচাৰৰ পিছতেই ৰাজ্য চৰকাৰে তৎপৰতা গ্ৰহণ কৰি তেওঁলোকক ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু তাৰ পিছতেই দেওবাৰে গহপুৰত উপস্থিত হৈ এই যুৱকৰ দলটোৱে নিউজ 18ক জনালে ধন্যবাদ। আমাৰ ফালৰ পৰা নিউজ 18ক ধন্যবাদ জনালো। বাতৰি প্ৰকাশ কৰাৰ বাবে আমি আজি গুজৰাটৰ পৰা গহপুৰত উপস্থিত হ'ব পালোঁ। ইয়াৰ উপৰিও আমি ইয়াত নিজৰ ঘৰৰ খাদ্য খাবলগীয়া হৈছে। চৰকাৰে কিবা খাদ্য ব্যৱস্থা কৰে যে আমাক কোনো গেটৰ সুবিধা দিয়া নাই, কোনো চিকিউৰিটি নাই। আমি এতিয়া বাহিৰলৈ ওলালে সোমালে আমাক কোনো ৰখাব পৰা নাই। আমাক আমি ইয়াত 10জন আছোঁ, 10জনৰ পিছতে কোনোবা এটা যদি ঘপকৈ লাগিলে চিকিউৰিটি হ'লেও আমাক ইয়াত দিব লাগে। চিকিউৰিটি নাই। সম্প্ৰতি গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ কোৱাৰেণ্টাইন শিবিৰত আছে এই যুৱককেইজন। অৱশ্যে এই যুৱককেইজনে আনিলে কোৱাৰেণ্টাইন শিবিৰটোত চলি থকা বিভিন্ন বেমেজালিৰ অভিযোগ। পানীৰ অৱস্থা আপোনাৰ চালে আপুনিও গৰুও নাখাব, এনেকুৱা পানী আমাক দিছে। পানীত ফিল্টাৰ দিছে, ফিল্টাৰ কোনো কাম নাই, সেইটো ফিল্টাৰ ভাঙি পেলোৱাই ভাল। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট।
খবৰৰ ধাৰা অব্যাহত থাকিব দিনটোৰ শিৰোনামত সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতি পবিত্ৰ ঈদ উৎসৱ নহয় ৰক্ষা কৰা হ'ল ঈদৰ পৰম্পৰা সামাজিক ব্যৱধান ৰক্ষা কৰি বিশ্বই উদযাপন কৰিলে প্ৰথমটো ঈদ সমূহীয়া নামাজৰ পৰিৱৰ্তে প্ৰথমবাৰলৈ চাৰিবেৰৰ মাজত পঢ়িলে ঈদৰ নামাজ পবিত্ৰ ঈদ উৎসৱ নহয় কেৱল ৰক্ষা কৰা হ'ল পৰম্পৰা সামাজিক ব্যৱধান ৰক্ষা কৰি বিশ্বই প্ৰথমবাৰলৈ পাতিলে ব্যতিক্ৰমী ঈদ জাকজমকতা পৰিহাৰ কৰি কেৱল ধৰ্মীয় পবিত্ৰতা ৰক্ষা কৰি বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে লকডাউনৰ মাজতেই উদযাপন কৰিলে ঈদ উল ফিতৰ এয়া অমৃতসৰ জামা মছজিদৰ দুৱাৰ বন্ধ সেইবাবে বাহিৰতেই নামাজ পাঠ इस पवित्र आज दिन था ईद का इसके अंदर पूरे मुल्क के लिए बल्कि पूरी दुनिया के लिए जो इस वक्त जूझ रहे हैं कोरोना वायरस के इस बीमारी से उससे छुटकारा पाने के लिए हमने अल्लाह से दुआ की है और पूरी अमन शांति के लिए हमारे मुल्क में बल्कि पूरे दुनिया के अंदर अमन बना रहे দিল্লীৰ জামা মছজিদ চৌহদত পূৰ্বে ঈদ উল ফিতৰৰ এই দিনটোতেই ধৰ্মপ্ৰাণ লোকেৰে গিজগিজাই থাকে এতিয়া বন্ধ মছজিদৰ সন্মুখত প্ৰশাসনৰ চোকা পহৰা ईद के उपलक्ष्य में पुख्ता अरेंजमेंट लगे हुए हैं लोगों से अपील की गई है कि लोग घर पे ही रह के नमाज पढ़ें बाहर ना निकलें और ईद की खुशियां घर में ही मनाएं इसके लिए हमने कल से ही अनाउंसमेंट भी की है सोशल मीडिया के थ्रू भी लोगों को अपील की है और तमाम मस्जिदों के इमामों हजरात ने भी ये बात लोगों को बताई है একে দৃশ্য দিল্লীৰ ফতেপুৰী মছজিদতো কৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধৰ চেষ্টাৰে দেশৰ মছজিদসমূহত বাৰণ কৰা হৈছে ঈদৰ নামাজ পাঠ সেইবাবে সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰে ঘৰে ৰাজ্যবাসীয়েও কৰিলে ঈদৰ নামাজ পাঠ গোলাঘাটৰ শান্তিপুৰৰ নিবাসী শামছুদ্দিন আহমেদৰ ঘৰত শুনা গ'ল জিকিৰৰ ধ্বনি এইটো হ'ল বিশ্বৰ ভয়াৱহ দিন যিটো দিনত আমাৰ মানুহ নাথাকিলে ঈদ নাথাকে ঈদৰ কথা নাই আমি মানুহ থাকিব লাগিব জীয়াই সেয়েহে আমি নীতি নিয়মৰ মাজেৰে এই কৰোনাৰ লগত যুদ্ধ কৰিবই লাগিব গতিকে আমি ঈদৰ যিটো সামঞ্জস্য ৰাখি আমি যাতে ঈদটো পালন কৰোঁ কিন্তু দেহাটো ৰক্ষা কৰিবই লাগিব যোৰহাটতো অনাতাঁৰ শিল্পী তথা সাংবাদিক নেকিব আহমেদৰ দলেও পৰিৱেশন কৰে জিকিৰ এয়া নলবাৰীৰ ইছলাম চুবুৰীৰ এজন ব্যক্তিৰ ঘৰত ঈদৰ নামাজ পাঠ সামাজিক ব্যৱধান ৰক্ষা কৰি পৰিয়ালটোৱে এইদৰে অংশ ল'লে ঈদৰ নামাজত ঈদৰ দিনা গোৱালপাৰা চহৰৰ ঈদগাহ মৈদানসমূহতো দেখা গ'ল এক সেৰেঙা পৰিৱেশ মছজিদত আমাৰ পাঁচজনতকৈ বেছি পঢ়িব দিয়া নাই আমি যেনেকুৱা আমাক প্ৰশাসনীয় বিভাগ আৰু আৰক্ষী বিভাগৰ পৰা যি নিৰ্দেশ দিছে আমি সেই অনুপাতে আমি সকলো মছজিদতে আমি এটা মেছেজ দিছিলোঁ আৰু সেই মেছেজ অনুযায়ী সকলো গোৱালপাৰা যি আঞ্জুমানৰ অন্তৰ্ভুক্ত ৩২খন সমাজৰ ওপৰঞ্চি যিবিলাক মছজিদ আছে তেওঁলোকে ৫জন কৰিহে নামাজ আদায় কৰাইছে এয়া গোৱালপাৰা জিলাৰ ধূপধৰাৰ দৃশ্য প্ৰশাসনৰ নীতি নিৰ্দেশনা মানি ধূপধৰা জামে মছজিদতো ৪জন লোকে নামাজ পঢ়াৰ বিপৰীতে সকলোৱে ঈদৰ নামাজ ঘৰতে পাঠ কৰিলে চৰকাৰৰ নিৰ্দেশনা পালন কৰি ৰূপহীয়াতৰ বিধায়ক নুৰুল হুদাই নিজ গৃহত সামাজিক দূৰত্ব বজাই ৰাখি পাঠ কৰিলে পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ মৰাণতো ঘৰে ঘৰে সম্পন্ন হ'ল ঈদৰ নামাজ ব্যুৰ ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট ভগৱান ঈশ্বৰ আল্লাহ গড একেজনেই আৰু এই বাক্যশাৰী পঢ়িবলৈ পোৱা যায় বা চিনেমাতহে দেখিবলৈ পোৱা যায় কিন্তু বাস্তৱত দেখা গ'ল এজন পণ্ডিতক আৰু পণ্ডিত পৰিণত হ'ল মৌলানালৈ
ঈদ উল ফিতৰ উপলক্ষে এটা দৰগাহত প্ৰাৰ্থনা কৰিলে এজন পণ্ডিতে। ধৰ্মীয় ঐক্য আৰু সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে এইজন পণ্ডিতে। কিন্তু ক'ত কেনেকৈ চাওঁ আহক। ভগৱান ঈশ্বৰ আল্লাহ গড একেজনেই। পণ্ডিত পৰিণত হ'ল মৌলানালৈ। পবিত্ৰ ঈদৰ দৰগাহত প্ৰাৰ্থনা পণ্ডিতৰ। হয়, ভগৱান ঈশ্বৰ আল্লাহ গড একেজনেই। এই বাক্যশাৰী পঢ়িবলৈ পোৱা যায়, নতুবা চিনেমাতহে দেখিবলৈ পোৱা যায়। কিন্তু বাস্তৱত দেখা গ'ল এজন পণ্ডিতক। পণ্ডিত পৰিণত হ'ল মৌলানালৈ। ঈদ উল ফিতৰ উপলক্ষে এটা দৰগাহত প্ৰাৰ্থনা কৰিলে পণ্ডিতজনে। পবিত্ৰ ঈদ উল ফিতৰৰ দিনটোত চুবুৰীয়া ৰাজ্য আগৰতলাত এক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে এইজন হিন্দু ব্ৰাহ্মণ পণ্ডিতে। ঈদৰ দিনা আগৰতলাৰ এক প্ৰাচীন দৰগাহত প্ৰাৰ্থনা কৰিলে সত্যপ্ৰকাশ ৰায় নামৰ ব্যক্তিজনে। দৰগাহৰ চৌহদ ঝাৰু মাৰি চাফ চিকুণ কৰিলে ব্যক্তিজনে। লগতে তেওঁ দৰগাহৰ চৌহদত ধূপ ধূনা লগাই মমবাতি জ্বলাই প্ৰাৰ্থনা কৰে। অনুগামীসকলৰ মাজত বিতৰণ কৰে প্ৰসাদো। বৰ্তমান সমাজত বিভিন্ন সময়ত দেখি অহা ধৰ্মীয় অসহিষ্ণুতা বা বিদ্বেষৰ ঘটনাসমূহৰ মাজতে পবিত্ৰ ঈদৰ দিনা এইজন পণ্ডিতে ধৰ্মীয় ঐক্য আৰু সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰি কয় এনেদৰে। और ये बहुत विश्व था, ये जो दरगाह है ना, ये राजतंत्र का महाराजा वीर विक्रम जो राजा था ना, इसी अमोल से ये दरगाह है। अभी ये हाल को भी नहीं देखा, लेकिन कोरोना से होना क्या मैंने नहीं मालूम था। एक आदमी तक अभी सुबह से नहीं आया, यहाँ पे पानी नहीं दिया, धूप नहीं दिया, पूजा नहीं किया। तो लेकिन मैंने ब्राह्मण था तो वो तब भी मेरा मन शुद्ध लगता है आज यहाँ पे पूजा देखे। ত্ৰিপুৰাৰ এইটো অতি প্ৰাচীন দৰগাহ, য'ত বীৰ বিক্ৰম কিশোৰ দেৱ বৰ্মন মাণিক্য ৰাজবংশৰ দিনতে নিৰ্মাণ হৈছিল এই দৰগাহ। লকডাউনৰ বাবে দীৰ্ঘদিন অব্যৱহৃত হৈ আছিল দৰগাহটি। সেই পবিত্ৰ ঈদৰ দিনাই এই উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে এইজন পণ্ডিতে। আগৰতলাৰ পৰা কাজল কৌৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিহাৰত বাট হেৰাল ডিব্ৰুগড় স্পেচিয়েল শ্ৰমিক এক্সপ্ৰেছে দুদিন ধৰি বিহাৰতে আবদ্ধ হৈ থাকিল ৰেলখন। পুনে মহাৰাষ্ট্ৰৰ পৰা অসমলৈ আহি আছিল এই ৰেলখন। বিহাৰতে ঘূৰি আছে স্পেচিয়েল শ্ৰমিক এক্সপ্ৰেছ। ডিব্ৰুগড় স্পেচিয়েল শ্ৰমিক এক্সপ্ৰেছে বাট হেৰাই বিহাৰতে ঘূৰি আছে। 22 মেত ডিব্ৰুগড়লৈ আহিছিল শ্ৰমিক এক্সপ্ৰেছ ৰেলখন। ৰেলখনত দুদিন ধৰি আবদ্ধ শ শ যাত্ৰীৰ মাজত হাহাকাৰ। দেওবাৰৰ পৰা পানী এটুপিও পোৱা নাই ৰেল যাত্ৰীসকলে। আজি গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল ৰেলখন। ৰেল কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো লোৱা নাই কোনো ব্যৱস্থা। উপায়বিহীন যাত্ৰীসকলে বিচাৰিছে মুখ্যমন্ত্ৰী তথা শ্ৰেষ্ঠ মন্ত্ৰীৰ সহায়ৰ হাত। असम का रहने वाला है। हम लोगों को पुणे से पुणे डिब्लीगढ़ श्रमिक स्पेशल ट्रेन दिया गया था फ्राइडे से। 22 तारीख को हम लोगों को पुणे से बैठा है हम लोग शाम को 6 बजे। हालांकि आज की टाइम पे हम लोगों को अपनी गुवाहाटी में पहुंचना चाहिए था, लेकिन ये ट्रेन हम लोगों को उल्टा रास्ता पे लेके आया है। आज 2 दिन से बिहार के अंदर ही घुमा रहा है। अभी तक हम लोगों को घर पे जाने के लिए कोई भी गारंटी नहीं है कि ये ट्रेन हम लोगों को घर पे लेके कब जाएगा। आज इतना दिन 2 दिन हो गया, हम लोगों के पास ना पीने को पानी है, ना खाने को कुछ सामान है, खाने के लिए कुछ भी नहीं है। ट्रेन का ड्राइवर हर जगह में गाड़ी रुका रहा है। 5 मिनट, 10 मिनट, आधा घंटा, 2 घंटा, 3 घंटा, स्टेशन हो या ना हो। आज की सिचुएशन में ऐसे हो गया कि कल रात से हम लोग को उल्टा रास्ता पे गाड़ी घुमा रहा है। अभी गाड़ी का इंजन खुला है, खुल के वापस पूरा रात भर जो गाड़ी चलाया था जितना, यही वापस रिवर्स लेके जा रहा है हम लोगों को वहां पे। अभी इधर छोटा बच्चा है, लेडीज है, प्रेग्नेंट लेडीज भी है। अभी हम असम गवर्नमेंट से ये पूछना चाहता हूँ कि हम लोगों को जिस सिचुएशन पे उन्होंने छोड़ा है, क्या
असम के अंदर का जितना भी मंत्री मिनिस्टर है उन्होंने को भी पूछा, जो श्रमिक स्पेशल ट्रेन छूटा था पुणे से, वो ट्रेन काल को 4 बजे गुवाहाटी में पहुंचने का टाइमिंग है, रियल टाइमिंग। आज का दिन बोलते 24 आवर्स वो उल्टा रास्ता पे चला है। आज की डेट पे वो कहाँ पे है, किधर है, किसी ने ये पूछा भी नहीं है। ডিব্ৰুগড় স্পেচিয়েল শ্ৰমিক এক্সপ্ৰেছ সন্দৰ্ভত কি ক'লে NFR মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন্দ চন্দাই। নিউজ 18ৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম হাজৰিকাৰ সৈতে শুভানন্দ চন্দাৰ ফোনযোগে বাৰ্তালাপ আগবঢ়াই আজি দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছো। নমস্কাৰ। নিউজ 18 নৰ্থ ইষ্টত চাইছিলো, ট্ৰেইন এখনৰ আহি আছে নিউজ ন, পুনেৰ পৰা আহিছিলে, দুদিন ধৰি বিহাৰত ৰখি আছে বুলি। হয় হয়, সেইটো মানে অলপ আপডেট কৰি দিব বিচাৰিছিলো মই। পুনেৰ পৰা আমাৰ ডিব্ৰুগড়লৈ শ্ৰমিক স্পেচিয়েল ট্ৰেইন এখন চলাই থকা হৈছিলে। ট্ৰেইনখন যোৱাকালি বিহাৰ আহি পাইছিলে। যোৱাকালি বিহাৰ আহি পোৱাৰ পিছত এতিয়া একচুৱেলি বিহাৰত অলপ কনজেশ্যন হৈ আছে ট্ৰেইনৰ, কাৰণ এতিয়া আমি ইণ্ডিয়ান ৰেলৱে 260খন ট্ৰেইন এদিনত চলাই আছো শ্ৰমিক স্পেচিয়েল, আৰু তাৰ প্ৰায় 80% ট্ৰেইন বিহাৰলৈ আহি আছে। গতিকে কনজেশ্যনৰ কাৰণে ট্ৰেইনখন অলপ লেট হৈছিলে, কিন্তু আমি ট্ৰেইনখন মনিটৰ কৰি আছিলো আৰু ট্ৰেইনখন এতিয়া আহি পেলাই আমাৰ চিষ্টেমত NF ৰেলৱেত আহি পাই গৈছে। আৰু ট্ৰেইনখন কিছু সময় পূৰ্বে কাটিহাৰত আছিলে। কাটিহাৰত আমি সকলো যাত্ৰীকে খোৱা বস্তু আৰু পানী যোগান ধৰিছো। তাৰ লগতে ট্ৰেইনত পানী দিয়া হৈছে আৰু যিমান বাথৰুম আৰু টয়লেট আছিলে সেইবোৰ পৰিষ্কাৰ কৰি দিয়া হৈছে। গতিকে এতিয়া কোনো চিন্তাৰ কথা নাই, ট্ৰেইনখন আমাৰ NF ৰেলৱেৰ নেটৱৰ্কত আহি গৈছে। কাটিহাৰৰ পৰা গাড়ীখন এৰিছে আৰু কালি ৰাতিপুৱালৈকে গাড়ীখন আহি গুৱাহাটীত পাই যাব। ট্ৰেইনখন দুদিন ধৰি বিহাৰত ৰখি থকাটো সঁচা নহয়। একচুৱেলি বিহাৰত ট্ৰেইনখন চলিয়ে আছিলে, কিন্তু কনজেশ্যনৰ কাৰণে অলপ টাইম বেছি লাগিছে, অলপ লেট হৈছে। সেইটো আমাৰ নটিচত আহিছিলে আৰু তাৰ লগে যাত্ৰীখিনিয়ে কৈছে যে অসুবিধা অলপ হৈছে। আমি এইটো আমি হেৰি নকৰো যে অসুবিধা হোৱা নাই। চাওক, অলপ চিটুৱেশ্যনটো একচুৱেলি অলপ বেলেগ ধৰণৰ চিটুৱেশ্যন, এতিয়া নৰ্মেল চিটুৱেশ্যন নহয়। গতিকে কনজেশ্যনৰ কাৰণে অলপ অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকল, সেইটো আমি মানা নকৰো। কিন্তু এই কঠিন পৰিস্থিতিত যে আমি ট্ৰেইনখন চলাই আছো মানুহক ঘৰলৈ আনিবৰ কাৰণে, তাৰ কাৰণে অলপ অসুবিধা কিছু আমাৰো হৈছে, কিছু যাত্ৰীসকলৰো হৈছে। আমি এইটোৱে যাত্ৰীসকলক আগ্ৰহ কৰিম যাতে অলপ আমাৰ লগত সহযোগ কৰে, আমি যাতে তেওঁলোকক যিমান সোনকালে সম্ভৱ হয় আৰু যিমান ভালদৰে সম্ভৱ হয় তেওঁলোকক ঘৰলৈ লৈ আহিব পাৰো। তাৰ কাৰণে আমি যাত্ৰীসকলক গাড়ীখন অলৰেডি কাটিহাৰ এৰি দিছে। NJP অলপ সময়ৰ ভিতৰতে আহি পাব, 2-3 ঘণ্টা মানৰ ভিতৰত, আৰু কালি ৰাতিপুৱাৰ ভিতৰত বা আজি ৰাতিৰ ভিতৰত গাড়ীখন গুৱাহাটী আহি পাই যাব। বাতৰি আগবঢ়াইছে